দৰ্শকসকল আপোনালোকৰ ঘৰত মানে আপোনালোকৰ বংশত কোনোবাই যদি সুইসাইড কৰিছিলে বা আত্মহত্যা কৰিছিলে কাৰোবাৰ যদি অকাল মৃত্যু হৈছিলে অকাল মৃত্যু মানে এক্সিডেন্ট হ'ব পাৰে এই বোলে পানীত পৰি ধৰক তেওঁৰ মৃত্যু হৈছিলে বা অগ্নিদগ্ধ হৈ বা জুই লাগি তেনেকৈ মৃত্যু হৈছিলে বা সাপে খুটিছিলে বা তেনেকুৱা কিবা আৰু তেনেকুৱা লোকৰ কাৰণে এই মহালয়া মানে পিতৃপক্ষৰ একেবাৰে শেষৰ দিনা অমাৱস্যাৰ দিনা কিন্তু কিছুমান কাম কৰাটো বহুত বেছি দৰকাৰ মই আগতেও পিতৃপক্ষৰ বা পিতৃপক্ষৰ ভিডিঅ' দিছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ পিতৃ মানে কোন হয় আমাৰ বংশৰ যিসকল লোক ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে তেওঁলোক আমাৰ পিতৃ হয় গতিকে এনেকুৱা ক্ষেত্ৰত যিসকল লোকৰ অকাল মৃত্যু হৈছিলে বিশেষকৈ আৰু যিসকলে সুইসাইড কৰিছিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে বা তেওঁলোকে ধৰক নিশ্চয় আত্মহত্যা কৰাটো ভাল কথা নহয় দিয়কচোন আৰু এটা আমাৰ শাস্ত্ৰত লিখা আছে গৰুড পুৰাণত লিখা আছে যিসকল লোকে এই ধৰণে সুইসাইড কৰে তেওঁলোকৰ আত্মাই মানে মুক্তি নাপায় কেতিয়াও আৰু আমাৰ পিতৃসকলে যদি কষ্ট পাই থাকে সেয়া এনেও ভাল কথা নহয় আৰু আমাৰ জীৱিত লোকসকলৰ কাৰণেও বেয়া কথা মানে কি হয় এই যে পিতৃদোষ থকা বুলি কয় মানে কি হয় কাৰোবাৰ বংশত কোনোবাই ঢুকুৱা লোকসকলে যদি অশান্তিত আছে বা তেওঁলোকে ভালকে থকা নাই তেতিয়াহ'লে তেওঁলোকে সেই বংশৰ জীয়াই থকা লোকসকলকো মানে কি বুলি কওঁ তেওঁলোকৰ দুৰ্গতিখিনি জীয়াই থকা লোকসকলৰ গাতো লাগে তেওঁলোকৰ বংশৰ আৰু যদি সেই পিতৃসকল শান্তিত আছে সুখত আছে তেতিয়া তেওঁলোকে আশীৰ্বাদো দিয়ে সেইকাৰণে বহুতৰ ঘৰত চাবচোন বিনা কাৰণত অশান্তি হাই কাজিয়া বা বংশানুক্ৰমিকভাৱে কিছুমান সমস্যা চলি আহে যেনেকৈ ধৰক কাৰোবাৰ ঘৰত বোলে অকাল মৃত্যু হয়ে কোনোবাই বোলে কাৰোবাৰ বংশত ধৰক সুইসাইড হ'বই এটা নহয় এটা কাৰোবাৰ ঘৰত বোলে সন্তানে নহয় বা বিয়া বাৰুত প্ৰব্লেম সাংসাৰিক প্ৰব্লেম এনেকুৱা যদি এটা প্ৰব্লেমে মানে কেইবাটাও জেনেৰেশ্যন ধৰি চলি আহিছে তেতিয়াহ'লে এইটো পিতৃদোষ বুলিয়ে কোৱা হয় গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা এজন ভাল পুৰোহিতৰ লগত আপোনালোকে এতিয়াই কথা পাতি থৈ দিয়াটো ভাল কাৰণ কিয় পিতৃপক্ষৰ শেষৰ দিনা মানে মহালয়াৰ দিনা বহুতে এই ধৰণে পিতৃপুৰুষৰ শ্ৰাদ্ধ কৰে গতিকে সময়ত পুৰোহিত নাপালে নিশ্চয় আপোনালোকৰ অসুবিধা হ'ব এতিয়াই আপোনালোকে পুৰোহিত এজনৰ লগত ধুনীয়াকৈ কথা পাতি থৈ দিব পাৰে যে আপোনালোকে সেই ধৰণে ধৰক পিতৃপুৰুষৰ শ্ৰাদ্ধ কৰিব এয়া অমাৱস্যাৰ দিনা অসমীয়া হিচাপত 4 আহিন হ'ব তাৰিখটো ইংৰাজী হিচাপত 21 ছেপ্টেম্বৰ হ'ব বোধহয় গতিকে সেইদিনাখন পিণ্ড দান কৰি পিতৃপুৰুষৰ শ্ৰাদ্ধ কৰাটো বহুত বেছি ভাল আৰু কথা হৈছে কি এতিয়া কাৰোবাৰ ঘৰত বোলে আপুনি জনাত ধৰক অকাল মৃত্যু হোৱা নাই কাৰো আপোনাৰ মানে যিখিনি জানে আৰু পূৰ্বপুৰুষৰ কথা হোৱা নাই কিন্তু যদি কাৰোবাৰ হৈছিলে তেতিয়াহ'লে কি কৰিব মানে কি আৰু সাৱধানতাৰ কাৰণে কৈছোঁ আৰু পিতৃপুৰুষৰ যাতে তেনেকুৱা একো দোষ নালাগক পিতৃদোষ নালাগক সেইকাৰণে ইচ্ছা কৰিলে সকলোৱে পিতৃপুৰুষৰ দিনা এই ধৰণে পিতৃৰ শ্ৰাদ্ধ কৰিব পাৰে আৰু এয়া শ্ৰাদ্ধ বিশেষ ধৰণে কৰা হয় মই জনামতে 14 বিৰিটো কৰা হয় আৰু সেই ধৰণে কৰি থৈ দিলে মানে তেওঁলোকৰো ভাল যিসকলৰ মৃত্যু হৈ গৈছে ইতিমধ্যে তেওঁলোকৰ যি দুখ দুৰ্গতি আছে সেইখিনি নোহোৱা হ'ব নিশ্চয় আৰু লগতে সেই বংশৰ জীয়াই থকা লোকসকলৰ কাৰণেও ভাল আৰু কোনোবাই যদি ইতিমধ্যে গয়াত পিণ্ডদান দি আহিছে তেওঁলোকেও এয়া মহালয়াত নিশ্চয় শ্ৰাদ্ধ কৰিব পাৰে কথাটো এনেকুৱা নহয় যে এবাৰ বোলে গয়াত গৈ পিণ্ডদান কৰি আহিছে তাৰপিছত আৰু পিণ্ডদান কৰিবই নালাগে কথাটো তেনেকুৱা নহয় গয়াত পিণ্ডদান কৰিলে যাৰ কাৰণে যি মৃত লোকৰ কাৰণে পিণ্ডদান কৰে তেওঁলোকে যে মুখ্য প্ৰাপ্তি লাভ কৰিব তেনেকুৱা নহয় গয়াত বিষ্ণুপদ মন্দিৰ আছে যে বিষ্ণুপদ মন্দিৰত মানে শ্ৰী বিষ্ণুৰ চৰণত সেই মৃত লোকসকলক থৈ আহাহে হয় তাৰপিছত কি হ'ব সেয়া আমি নাজানো কিন্তু তেওঁলোকে যে মুখ্য প্ৰাপ্তি লাভ কৰিবই মানে তেনেকুৱা নহয় মানে গতিকে গয়াত পিণ্ডদান কৰি অহাৰ পিছতো এই ধৰণে বছৰীয়া শ্ৰাদ্ধটো কৰিবই লাগে আৰু এতিয়া ধৰক কাৰোবাৰ মাক দেউতাক বা শাহু শহুৰ কোনোবা ঢুকাইছে তেওঁলোকে বছৰীয়া পিণ্ডদান কৰে সেই মৃত লোকৰ কাৰণে বিশেষভাৱে তেওঁলোকৰ মৃত্যু তিথিত বছৰীয়া যি পিণ্ডদান কৰে সেইটো বেলেগ এয়া যে পিতৃপক্ষৰ শেষৰ দিনাখন মানে মহালয়াৰ দিনাখন কৰিব এইটো আকৌ বেলেগ এইটো মানে একদম 14 পুৰুষলৈকে কৰিব পাৰি আৰু এনে সাধাৰণতে 14 পুৰুষলৈকে কৰিব নোৱাৰি মই জানাত এতিয়া যদি ঘৰত কাৰোবাৰ বিয়া আছে আমাৰ হয় নামনিৰ ফালে এনেকুৱা হয় মানে যিসকলে পূজা পাঠ কৰে তেওঁলোকে কি কৰে বিয়া হোৱাৰ দিনাখনে বা তাৰে দুদিন আগতেও কৰে কিছুমানে যাতে বিয়াখনত একো বাধা বিঘিনি নাহে পিতৃ সন্তুষ্ট হৈ থাকে সেইকাৰণে 14 পিৰিৰ শ্ৰাদ্ধ কৰি দিয়ে বিয়াৰ দিনাখন এনে বিয়াৰ আগতে মানে আমাৰ নামনি অসমৰ ফালেতো তেনেকৈ শ্ৰাদ্ধ হয় উজনিৰ ফালে হয়নে নহয় মই নাজানো মানে কাৰোবাৰ ঘৰত বিয়া থাকিলেহে সেয়া পিতৃপুৰুষৰ একদম 14 পুৰুষৰ তেনেকৈ শ্ৰাদ্ধ কৰা হয় এনে সাধাৰণতে কৰিব নোৱাৰি মানে মই জানাত গতিকে এয়া পিতৃপক্ষৰ শেষৰ দিনাখন এটা খুব ভাল দিন মানে আৰু প্ৰতি বছৰে কৰিব পাৰি
গতিকে আপোনালোকে যদি এই ধৰণে কৰিব পাৰে আপোনালোকৰ কাৰণে বহুত ভাল আৰু যিসকলে সুইচাইড কৰে তেওঁলোকৰ কাৰণেতো মানে কৰাটো বহুতেই বেছি দৰকাৰ ভাবিলো এই দৰকাৰী কথাখিনি মই আপোনালোকক কৈ দিওঁ আৰু বাকি আপোনালোকে যেনেকৈ যি কৰিব বিচাৰে কোনোবা এজন ভাল জনা পুৰোহিতক সুধি পেলাই গোটেই কথাখিনি ধুনীয়াকৈ একদম ক্লিয়াৰ কৰি লৈ কেতিয়া কি কৰিব কথা পাতি আগতীয়াকৈ থৈ দিব পাৰে আৰু কথাটো হৈছে কি আজিকালি কিন্তু পুৰোহিত বিচাৰতে ভালকে চাব দিয়ক জনা পুৰোহিত লৈ ল'ব মই কেইদিনমান আগতে ফেচবুকত ভিডিঅ' এটা দেখিছো পুৰোহিতে ঘটে ভুলকৈ পাতিছে ঘটৰ নাৰিকলে ভুলকৈ পাতিছে ষষ্ঠীকে ভুলকৈ আঁকিছে আৰু সেনেকৈ তেওঁ পূজা কৰিছে পুৰোহিতজনে নজনাকৈ পূজা কৰিছে সেইটোতো হয়ে লগতে তেওঁ যে ভুলকৈ পূজা কৰিছে যিখন ঘৰৰ কাৰণে পূজা কৰিছে সেইটো মানে বহুতে বেছি বেয়া কথা ঘটৰ নাৰিকল দিয়াৰ নিয়ম আছে যেনেকৈ তেনেকৈ দিলে বেয়া হয় মানে ঘটৰ মানে নাৰিকলটো যি অংশৰ দ্বাৰা গছত লাগি থাকে সেই অংশটো ঘট পাতিলে আমাৰ ভাল হৈ থাকিব লাগে মই ঘট স্থাপনৰ ভিডিঅ' আগতেও দি থৈ দিছিলোঁ আকৌ বাৰু নতুনকৈ দিম যিহেতু নৱৰাত্ৰি আহিছে আজি মুঠতে এই পিতৃপক্ষৰ কথাখিনি আপোনালোকক ক'ব বিচাৰিলোঁ আৰু নিশ্চয় পিতৃপক্ষ বুলি দান দক্ষিণা ইত্যাদি কৰিব পাৰে জীৱ জন্তুকো খুৱাব পাৰে জীৱ জন্তুক এনেও খুৱাব লাগে পিতৃপক্ষত খুৱালে সেয়া পিতৃ পায় বুলি কোৱা হয় তাৰে উপৰি পিণ্ড দান কৰি শ্ৰাদ্ধ কৰাৰ মাহাত্য বহুত বেছি আছে নিশ্চয় আপোনালোকে মন কৰিলে কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামতে আহিছে কিবা যদি প্ৰশ্ন আছে নিশ্চয় সুধিব পাৰে ঠিক আছে দিয়ক বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ ধন্যবাদ